জয়গুৰু শংকৰ সমগ্ৰ অসমবাসীলৈকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অংকীয়া ভাওনা সমাৰোহস্থলীৰ পৰা আন্তৰিক সেৱা নিবেদন কৰিছোঁ। আজি দৰং জিলাৰ কাৰণে এটা পবিত্ৰ দিন যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃষ্টি সংস্কৃতি সাহিত্যক সকলোৱে হৃদয়ৰ মাজলৈকে লৈ যাবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আছোঁ। সকলোৱে হৃদয়ৰ লগত হৃদয়ৰ হেতুবন্ধন কৰি এখন শান্তিপূৰ্ণ সমৃদ্ধিশালী এখন সমাজ নিৰ্মাণৰ কাৰণে আমি আগবাঢ়ি আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি কৃষ্টি সংস্কৃতি এই কৃষ্টি সংস্কৃতিক আমি নতুন প্ৰজন্মৰ মাজত তুলি দি মহাপুৰুষ গুৰুজনাৰ যি অমীয়া সেই সৃষ্টি আমি ৰক্ষাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাই এইবেলি প্ৰথমবাৰৰ বাবে আমি অংকীয়া ভাওনাৰ সমাৰোহ আয়োজন কৰিছোঁ। যোৱা 27 নৱেম্বৰ তাৰিখে মহিলাপাৰাত এই অনুষ্ঠিত হৈ যায়, তাত দুখনকৈ অংকীয়া ভাওনা অনুষ্ঠিত হৈ যায়। যোৱা 28 নৱেম্বৰ তাৰিখে পাথৰীঘাটত ঐতিহাসিক পাথৰীঘাটৰ বাকৰিত দুখনকৈ অংকীয়া ভাওনা এটা ৰূপায়িত হৈ যায়। আজি অন্তিমটো দিন আমাৰ অংকীয়া ভাওনা সমাৰোহৰ। আজি মঙললৈ এই কেন্দ্ৰীয় নামঘৰ শংকৰনগৰত আমাৰ প্ৰথমখন ইতিমধ্যে আৰম্ভ হৈছে আৰু নিশাৰ এইখন ভাওনা শেষ হোৱাৰ লগে লগে দ্বিতীয়খন ভাওনা আৰম্ভ হ'ব। ইয়াত আমি ৰাম বিজয়, পাৰিজাত হৰণ, পত্নীপ্ৰসাদ, কালীয় দমন আৰু কেলিগোপাল নাটৰ আমি মঞ্চস্থৰ ব্যৱস্থা কৰিছোঁ। আমাৰ আশা এয়াই যে বৰ্তমান সময়ত যেতিয়া জাতিৰ দুৰ্যোগপূৰ্ণ সন্দিক্ষণ আহে তেতিয়া নিজৰ কৃষ্টি সংস্কৃতি আমাৰ জাতিটোক ধৰি ৰাখিব পাৰে। নিজৰ কৃষ্টি সংস্কৃতি যদি আমি সকলোকে ধৰি ৰাখিব পাৰোঁ, সকলোৰে মাজত শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধ এনাজৰিৰে যে আমি এখন সুস্থ সমাজ নিৰ্মাণ কৰিব পাৰোঁ, সেই প্ৰয়াসৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাই আৰু সংস্কৃতি শাখাই অহৰহ কাম কৰি যাব।